নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্মজীৱনৰ অন্যটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডৰ পৰা। আৰু আজি ভিডিঅ'টোত প্ৰথমতে এই ভিডিঅ'টোৰ যোগেদি আজি অসমৰ সেই নায়কগৰাকী, অসমৰ ৰজা জুবিন দাক, আৰু ইফালে নয়ন দা আছে। তো অসমৰ যিগৰাকী ৰজা, এই ৰজা জুবিন দাক কৰি পিনি আজি এই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পিনি আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু অলৰেডি আমি জিন্তুছ কাৰ ৱৰ্ল্ডৰ ফালৰ পৰা তেওঁৰ যিদিনাখন মৃত্যু হৈছিলে, তো সেইদিনাখনে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ইয়াতে আয়োজন কৰিছিলোঁ। তো তেওঁক আমাৰ ফালৰ পৰা যিখিনি সন্মান তেওঁৰ কাৰণে প্ৰদৰ্শন কৰিব পৰা আমি অলৰেডি কৰিছোঁ। আৰু সঁচাকৈ অসমখনৰ সমগ্ৰ অসমবাসীৰ কাৰণে এটা বৃহৎ ক্ষতি। তেওঁ যিহেতুকে আজি আমাৰ মাজত নাই, তো সেই ক্ষতি বহুত এনেকুৱা কিছুমান ভিডিঅ' আচলতে মোৰ ফেচবুকত মই দি থৈছোঁ, আপোনালোকে গৈ চাব পাৰিব। ধ্ৰুৱজ্যোতি গুৰু বুলি আছে ফেচবুকত। তো সেইটোৱে কথা। তো তেওঁৰ ক্ষতি আচলতে কোনেও আহিবলগীয়া দিনত, আগন্তুক দিনত কোনেও আচলতে সেই ক্ষতি কোনেও পূৰাব নোৱাৰিব। ছেকেণ্ডজন জুবিন দা কেতিয়াও জন্ম নহয়। আৰু সেই এনেকুৱা কিছুমান চিটুৱেশ্যনৰ কাৰণে মনবোৰ আচলতে ভাল নাছিলে। তো সেইটো কাৰণে ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ, যিহেতু বহুত ডিমাণ্ড আহি আছে, কমেণ্টো আহিছে। তো সেইটো কাৰণে আজি তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডত ষ্টকো যথেষ্টখিনি আহিছে। তো আৰম্ভণিটো কৰি দিছোঁ আজি তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডৰ পৰা। এইফালে নয়ন দা আছে। নয়ন দা প্ৰথম কোনখনৰ পৰা আৰম্ভণি কৰিব? প্ৰথম এখনৰ পৰা। আৰু আৰম্ভণিতে এইখন আৰম্ভণি কৰাৰ আগত আপুনি যিটো কথা কৈছিলে যে আজি দুৰ্গা পূজাৰ অফাৰ কিবা এটা আছে। আছে নিশ্চয়। আৰু দুৰ্গা পূজাৰ অফাৰটো মই কৈ দিছোঁ। তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডত আজি এই ভিডিঅ'টো চাই পিনি প্ৰথম পাঁচজন ভিউৱাৰ্ছ বা প্ৰথম 5জন ছাবস্ক্ৰাইবাৰ মোৰ যিসকল আছে, তো তেওঁলোকে যিসকলে ইয়াৰ পৰা প্ৰথম 5খন গাড়ী কিনি লৈ যাব, তো তেওঁলোকৰ কাৰণে এটা স্পেচিয়েল গিফ্ট আছে। প্ৰথম 5জন কাষ্টমাৰ। তো আজিৰ ভিডিঅ'টোত গাড়ীৰ ষ্টক বা গাড়ীৰ কালেকশ্যন বহুত বেছি ধুনীয়া হয়। তো এইখিনি দেখুৱাম। তো গিফ্টটো কি আছে, সেইটো এটা বেষ্ট স্পেচিয়েল গিফ্ট এটা। তো আমি ক'ত থৈ দিছে নয়ন দা, দেখুৱাই দিয়ক। তো এইখন গাড়ীৰ ভিতৰতে সেই গিফ্টটো আছে আপোনালোকৰ কাৰণে। তো চাই ল'ব পাৰে। এটা LED টিভি। তো চাই ল'ব পাৰে এনেকুৱা এটা LED টিভি। কিমান চাইজৰ এইটো? 32 ইঞ্চৰ এটা LED টিভি। এটা নহয়, 5টা টোটেল 5টা আছে। 5জন প্ৰথম কাষ্টমাৰক এটা LED টিভি দিয়া হ'ব। তো এতিয়া নয়ন দা প্ৰথম গাড়ীখন কোনখনৰ পৰা আৰম্ভ কৰিব? প্ৰথম গাড়ীখন আমি এখনৰ পৰা আৰম্ভ কৰি দিওঁ। খুব ধুনীয়া মেগনাইট হোৱাইট কালাৰত আছে, এখন চাই ল'ব পাৰে। হয়, 2023 মডেল হয় এখন। আচ্ছা, খুব ধুনীয়া হৈ আছে, চাই লওক। হয়। তো এইফালে চাই ল'ব পাৰে প্ৰথমখন গাড়ী যি তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডৰ পৰা আপোনালোকক দেখুৱাইছোঁ, নিছান মেগনাইট। খুব ধুনীয়া আছে গাড়ী কণ্ডিশ্যন, আপোনালোকে চাই ল'ব পাৰে। হোৱাইট কালাৰত বহুত এটা ধুনীয়া লুকছত আছে, গেটআপত আছে গাড়ীখন। যদিহে আপোনালোকে ভাবিছে নিউ লাইক কণ্ডিশ্যনৰ অকণমান নতুন গাড়ী, তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে। কিমান ৰখা হৈছে? এইখন মাত্ৰ 5 লাখ টকা ৰখা হৈছে। 5 লাখ। কোন চনৰ বুলি ক'লে? 2023 চনৰ হয়। 34,000 অনলি ৰানিং হৈছে। 34,000 অনলি ৰানিং 2023 আপোনালোকে চাই ল'ব পাৰে। তো দেৰি নকৰিব, সোনকালে আহক। আৰু নেক্সট কোনখন দেখুৱাব? নেক্সট আছে, এইখন আছে। হয়, এখন ভেনু হয়, 2020 হয়। হয়, এখনো খুব ধুনীয়া হৈ আছে। এখনো বেছি প্ৰাইচ নহয়, একদম খুব একেই ছেম প্ৰাইচ। এখনো মাত্ৰ 5 লাখ টকা দিলে আপুনি লৈ যাব পাৰিব। 5 লাখত? হয়, 5 লাখত ভেনু। কোন চনৰ এইখন? এখন 2020 চনৰ হয়। 2020। তো চাই ল'ব পাৰে ভেনু, খুব এটা ধুনীয়া কণ্ডিশ্যনত। লুকছটো আপোনালোকে চাই ল'ব পাৰে, বহুত বেছি ধুনীয়া আছে। যদিহে আপোনালোকে বিচাৰি আছে ভেনু নিউ লাইক কণ্ডিশ্যনৰ, চাই ল'ব পাৰে। বাহিৰৰ পৰা যিটো গেটআপ হয় বহুত বেছি ধুনীয়া হৈ আছে, আপোনালোকে চাই ল'ব। এইটো চিলভাৰ কালাৰ নহয় জানো? হয়, চিলভাৰ কালাৰ। চিলভাৰ কালাৰ, খুব ধুনীয়া এটা লুকছত আপোনালোকে এই ভেনুখন লৈ যাব পাৰিব তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডৰ পৰা। যদি আপোনালোকে বিচাৰিছে আহক, দেৰি নকৰিব, কাৰণ ভেনুৰ ডিমাণ্ড আচলতে বহুত, আৰু ডিলাৰতো খুব কমেই আহে। আৰু এইখনৰ দাম ৰখা হৈছে 5 লাখ। আৰু নেক্সট আছে এখন, বহুতে চিডানত বিচাৰি ফুৰে। খুব ধুনীয়া এখন ভাৰ্না, যিহেতু নেকি বহুতৰ ডিমাণ্ড থাকে যে ভাৰ্না আছে নেকি, ভাৰ্না। তো এখন চাই ল'ব পাৰে। হোৱাইট কালাৰত ভাৰ্না এখন আছে, পেট্ৰল ভেৰিয়েণ্ট হয়। চাই ল'ব পাৰে। এখনৰ দামো বেছি নহয়, খুব ধুনীয়া দাম এটা ৰখা হৈছে ইয়াৰ। কওক, এয়া দামটো মাত্ৰ 2,80,000 টকা দিলে এখন লৈ যাব। 2,80,000? 2,80,000 মাত্ৰ। 2,80,000 আপোনালোকে চাই ল'ব পাৰে ভাৰ্না। যদি আপোনালোকে বিচাৰি আছে, তেন্তে গাড়ীখনৰ লুকছটো চাওক, কি ধুনীয়া হৈছে। হোৱাইট কালাৰত যদি কোনোবাই বিচাৰি আছে চিডান ভেৰিয়েণ্টৰ গাড়ী, তেন্তে আহক, দেৰি নকৰিব, সোনকালে আহি পিনি আপোনালোকে চিডান ভেৰিয়েণ্টত 2,80,000 আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব। গাড়ীখনৰ গেটআপটো এবাৰ চাই লওক। ওচৰৰ পৰা চালে আপোনালোকে যেতিয়া টেষ্ট ড্ৰাইভ ল'ব, অপচন্দ হোৱাৰ আচলতে কোনো কথাই আহি নপৰে। আৰু নেক্সট আছে, এখন চাব পাৰে এল্টো। যিহেতু নেকি এল্টো বহুতে বিচাৰি থাকে, এখন চাই ল'ব পাৰে। গ্ৰে কালাৰ এখন এল্টো 800 হয়। এইখন চাই ল'ব পাৰে। এখন 2016 চনৰ লাষ্টৰ হয়। আচ্ছা, এখনৰ দামো বেছি নহয়। এখন দাম মাত্ৰ 2,50,000 টকা দিলে এখন লৈ যাব পাৰিব। 2,50,000। এইফালে আপোনালোকে চাই ল'ব পাৰে এল্টো 800, যিহেতুকে বহুত ডিমাণ্ডেবল হয়। এল্টোৰ কথা আচলতে ক'বলৈ নাযাওঁ, বহুত বেছি ডিমাণ্ডেবল এখন গাড়ী হয়।
শ্ব'ৰুমত আহিলে আচলতে ডিলাৰবিলাকত মানে ছেকেণ্ড হেণ্ড ডিলাৰত আহিলে আচলতে চেল হৈ যায়, বৰ বেছি দিনলৈকে নাথাকে। তো তেনেকুৱা এখন গাড়ী যদি আপোনালোকেও বিচাৰি আছে তেন্তে দেৰি নকৰিব, সোনকালে আহক, কাৰণ হয়তো নাথাকিব পাৰে আপুনি অহালৈকে। তো যিমান পাৰে সোনকাল কৰিব আৰু 2,50,000 আপোনালোকে মন পচন্দৰ এই এল্টো 800খন লৈ যাব পাৰিব। আৰু নেক্সট আছে এখন চাই ল'ব পাৰে ইটিঅছ, যিখন ইটিঅছ লিভা হয়, এখন হেচবেগত পৰে, এখন চাই ল'ব পাৰে। এখনো কিছুমান বহুত কম ৰেটত গাড়ী বিচাৰি থাকে, এখন লৈ যাব পাৰিব। এখন মাত্ৰ 1,80,000 টকা দি এখন লৈ যাব পাৰিব। টয়োটা ইটিঅছ আপোনালোকে চাই লওক 1,80,000ত এটা খুব ধুনীয়া ৰেট হয়, ইম্পচিবল ৰেট বুলি ক'লে আচলতে ভুল নহ'ব, আপোনালোকে চাই ল'ব পাৰে। টয়োটা ইটিঅছ আপোনালোকক দি থকা হৈছে আজি তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডত 1,80,000। চাই লওক গাড়ীখনৰ লুকছটো চাই লওক। আৰু টয়োটা বুলি ক'লে যিহেতু ইঞ্জিনৰ পৰা লৈ পিনি সকলো বহুত এটা ধুনীয়া পাৰফৰ্মেঞ্চত আচলতে গাড়ীখন আহে। তো আহিব পাৰে আপোনালোকে ধুনীয়াকৈ এই মন পচন্দৰ গাড়ীখনো আপোনালোকে লৈ যাব পাৰিব তিনিচুকীয়া জিন্তুছ কাৰ ৱৰ্ল্ডত আহিলে। পুনৰবাৰ কৈছোঁ দেৰি নকৰিব, কাৰণ মই জানো যে এইখন গাড়ীৰ কাৰণে সাংঘাতিক ফোন আহিব ৰেটটোৰ কাৰণে। আৰু নেক্সট আছে এখন আছে ইকো স্পৰ্ট, যিহেতু নেকি বহুতে বিচাৰি থাকে, এখন চাব পাৰে। এখন আছে 2018 চনৰ হয়। আচ্ছা, এখন লৈ যাব পাৰিব মাত্ৰ 4 লাখ টকা দিলে। টপ মডেলটো হয়, অপশ্যনেল পুছ বুটাম হয়। আচ্ছা, 4 লাখত তো চাই ল'ব পাৰে। এইটো চাওক, এইটো অট'মেটিক হয়। এই ইকো স্পৰ্টখনত এইটো ৱেডাৰৰ লগত কিবা এটা লিংক থাকে এইখন গাড়ী। তো ফ'ৰ্ডৰ ইকো স্পৰ্ট যদি আপোনালোকে বিচাৰিছে, এইখন টপ মডেল ফ'ৰ্ডৰ ইকো স্পৰ্ট আপোনালোকে চাই ল'ব পাৰে। এলয় হুইলৰ সৈতে আহিব। যদি আপোনালোকে বিচাৰি আছে তেন্তে 4 লাখতে আপোনালোকে পাই যাব। ইণ্ডিয়াটো চাই লওক, পুছ বুটন সকলোখিনি পাই যাব। এইফালে পুছ বুটনটো ইয়াত আছে, স্ক্ৰীন চাই লওক, এণ্ড্ৰইড স্ক্ৰীনৰ পৰা লৈ পিনি সকলোখিনি আপোনালোকে পাই যাব। যদিহে ফ'ৰ্ডৰ ইকো স্পৰ্টখন আপোনালোকে বিচাৰি আছে। ইণ্ডিয়াটো চাই লওক, এবাৰ দেখুৱাই দিছোঁ, খুব ধুনীয়া হৈছে ইণ্ডিয়াটো। আৰু পুনৰবাৰ কৈছোঁ, ইকো স্পৰ্টৰ ডিমাণ্ডটো আচলতে বহুত বেছি। গাড়ীটো চবৰে ডিমাণ্ড থাকে, কিন্তু কিছুমান গাড়ী থাকে যি নেকি বহুত মানে ৰেয়াৰ, পাবলৈও ৰেয়াৰ আৰু আহিলেও বৰ বেছি দিনলৈকে নাথাকে। তো যিসকল মোৰ ভিউৱাৰ্ছ আছে তেওঁলোকে আহি পিনি আচলতে গাড়ীখিনি পাব লাগে। তো সেইটো কাৰণে সোনকাল কৰিব, দেৰি নকৰিব। আৰু নেক্সট আছে এখন এল্টো 800 আপোনাৰ VXI প্লাছ হয়, যিহেতু টপ মডেল 2023 হয়। এখন চাই ল'ব পাৰে। এখন একদম শ্ব'ৰুমৰ পৰা ওলাই অনা গাড়ী নিচিনা হয়, একদম নতুন হৈ আছে। হয়, এখন চাব পাৰে। এখন VXI প্লাছ হয়, যিহেতু নেকি টপ একদম টপটো হয়। ডাবল এয়াৰ বেগ পাব, টাচ স্ক্ৰীন পাব, গোটেইখিনি এয়াৰ ফেচিলিটি আছে। চাই লওক, এখন কোন চনৰ হয়? এখন 2023 চনৰ হয়। 2023 চাই ল'ব পাৰে। গেটআপটোতে আচলতে গম পোৱা গৈছে, লুকছটো আপোনালোকে চাই ল'ব পাৰে, খুব ধুনীয়া আছে। ৰেড কালাৰত যদি আপোনালোকে এল্টো 800 যদি বিচাৰি আছে তেন্তে আহিব পাৰে, খুব ধুনীয়া আছে। চাই লওক গাড়ীখনৰ কণ্ডিশ্যন আপোনালোকে চাই ল'ব পাৰে। দেখিলেই এইখনো আচলতে যোন লোৱা মানুহ তেওঁ আচলতে অপচন্দ কেতিয়াও কৰিব নোৱাৰে। চাই লওক, এণ্ড্ৰইড স্ক্ৰীনো আহে নেকি অট'মেটিক? হয়, মানে কোম্পানী ফিটেড হয়। তো চাই লওক, কোম্পানী ফিটেড ইফালে এণ্ড্ৰইড স্ক্ৰীনৰ পৰা লৈ পিনি সকলোখিনি পাই যাব। যিহেতুকে নয়নদাই কৈছে যে টপ মডেল এখন এল্টো 800 হয়। আৰু ইয়াত কেইটা এয়াৰ বেগ থাকে? ডাবল এয়াৰ বেগ পাব, ডাবল এয়াৰ বেগ থাকে। আৰু এইখনৰ ৰেটটো কিমান আহিছে? এখন মাত্ৰ 3,50,000 টকা দিলে এখন লৈ যাব পাৰিব। 3,50,000 চাই লওক, 3,50,000 এল্টো 800 এটা খুব ধুনীয়া কণ্ডিশ্যনৰ। আৰু নেক্সট আছে এখন টয়োটা ইয়াৰিছ হয়। খুব ধুনীয়া হয়, পেট্ৰল ভেৰিয়েণ্টত হয়, 2019 মডেল হয়। চাই ল'ব পাৰে। যদি আপোনাৰ VIP লুকছত যদি লাগে হয়, তো এই গাড়ীখন চাব পাৰে। চাই লওক, মই গাড়ীখন দেখি আচলতে ৰখি গ'লোগৈ। তো এই গাড়ীখনৰ আপোনালোকে লুকছটো চাব পাৰে, খুব ধুনীয়া এটা লুকছত চিডান ভেৰিয়েণ্টৰ এখন গাড়ী হয়। আৰু টপ মডেল হয় এখন, টপ মডেল টয়োটা ইয়াৰিছ। আৰু ইয়াৰিছ বুলি ক'লে আচলতে যিহেতুকে সকলোৱে গম পায় যে এখনৰ আচলতে টয়োটা গাড়ী বুলি ক'লে আচলতে বহুত বেছি ডিমাণ্ড থাকে। টয়োটা ইঞ্জিনটো পাৰফৰ্মেঞ্চ বহুত যিহেতুকে ভাল। এখন VIP ভেৰিয়েণ্টৰ গাড়ী আপোনালোকে চাই ল'ব পাৰে। এইখন যদি আপোনালোকে লৈ যায়, ৰোড পাৰফৰ্মেঞ্চো আচলতে বহুত বেছি ভাল। আৰু এখন খুব ধুনীয়া গাড়ী আপোনালোকে চাব পাৰে। আৰু এটা খুব ধুনীয়া ৰেটে লগাইছে গাড়ীখন হিচাপত নেকি? এখন কোন চনৰ হয় নয়নদা? এখন 2019 চনৰ হয়। দামটো বেছি নহয়, মাত্ৰ 5,50,000 দিলে এখন লৈ যাব পাৰিব। তাৰপিছত চাই দিম, আপুনি আহিলে মই নিশ্চয় মিলাই দিম ৰেটটো, নেগচিয়েবল হৈ যাব। হয়। তো চাই ল'ব পাৰে। যদিহে কোনোবাই বিচাৰিছে টয়োটা ইয়াৰিছ তেন্তে আহক, ধুনীয়াকৈ এখন খুব ধুনীয়া চিডান ভেৰিয়েণ্টৰ এখন গাড়ী, আহক, খুব এটা ধুনীয়া ৰেট। আৰু নেক্সট আছে এখন আপোনালোকৰ চইচেবল, মানে ধৰক আপুনি ৰেড কালাৰটো ল'ব পাৰে আৰু চিলভাৰ কালাৰটো ল'ব পাৰে। এখনো টয়োটা ইটিঅছ লিভা হয়। আচ্ছা, সেইখনো হয় মানে। আচ্ছা, এইখন চিলভাৰ হয়। চিলভাৰ কালাৰটো আপোনালোকে চাই ল'ব পাৰে। টয়োটা ইটিঅছ আৰু এখন আছে আপোনালোকৰ চইচেবল হয়। আপোনালোকক কোনটো কালাৰ লাগে, ৰেড কালাৰ লাগে নে চিলভাৰ কালাৰ লাগে? তো দুটা কালাৰতে আপোনালোকে টয়োটা ইটিঅছ, টয়োটাৰ গাড়ী আজি ঢেৰ আছে, তো নামবিলাকে কনফিউজ হৈ গৈছোঁ। তো চাই ল'ব পাৰে, লাগি ধৰিছে নামবিলাক। তো যদিহে কোনোবাই টয়োটা ইটিঅছ বিচাৰিছে তেন্তে চইচেবল কালাৰত আপোনালোকে পাই যাব। এইখন কিমান আহিছে? এখনো একে 180 পৰিব। এখনো 1,80,000। চাই লওক, 1,80,000 টয়োটা ইটিঅছ খুব ধুনীয়া এখন গাড়ী হয়, চলাবলৈ খুব ধুনীয়া কমফৰ্ট গাড়ী। যদি কোনোবাই বিচাৰিছে আহিব পাৰে। আৰু নেক্সট আছে এখন নিঅ'ছ হয়। আপোনাৰ খুব ধুনীয়া স্পৰ্টছ মডেলটো হয়, টপ মডেল অপশ্যনেল হয় এখনো। আচ্ছা, এখন চাই লওক। তো চাই ল'ব পাৰে গ্ৰেণ্ড আই10 নিঅ'ছ, এখন খুব
ধুনীয়া গাড়ী আৰু এই গাড়ীখন যদি আপোনালোকে বিচাৰি আছে দেৰি নকৰিব আহক কাৰণ চলাবলৈ বহুত বেছি কমফৰ্ট হৈ আছে আৰু একেবাৰে নিউ শ্ব'ৰুম কণ্ডিশ্যনৰ যদি কোনোবাই গ্ৰেণ্ড আইটেন নিউজ কিনাৰ যদি প্লেনিং কৰি আছে তেন্তে তেওঁলোকৰ কাৰণে এইখন নাম্বাৰ 1 চইচ হ'ব তো চাই ল'ব পাৰে আহক আপোনালোকে যদি নতুন গ্ৰেণ্ড আইটেন নিউজ কিনাৰ প্লেনিং কৰি আছে তেন্তে আপোনালোকে এবাৰ এখন আহক আৰু নতুন গাড়ী কিনিম বুলি আপোনালোকে পাহৰি যাব কাৰণ বহুত ধুনীয়া হৈছে চলাবলৈ মই নিজেও চলাই চাইছোঁ এই গাড়ীখন তো আহিব পাৰে ধুনীয়াকৈ আহি পিনি আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব তিনিচুকীয়া জিন্তুছ কাৰ হলৰ পৰা এটা খুব ধুনীয়া ৰেটত কৈ দিয়ক মাত্ৰ 5,30,000 টকা দিলে লৈ যাব পাৰিব 5,30,000 5,30,000 তো চাই ল'ব পাৰে 5,50,000 মান আচলতে ৰেট লগোৱা হয় গ্ৰেণ্ড আইটেন নিউজ তো 5,30,000 আৰু যিটো নেগচিয়েবল হৈ যাব হ'বনে নেগচিয়েবল হৈ যাব আহিব পাৰে চাই লওক এল'ৰ সৈতে গাড়ীখনৰ লুকছটো একদম এটা এক্সট্ৰা লুকছ এটা দিছে গাড়ীখনত তো আহিব পাৰে গ্ৰেণ্ড আইটেন নিউজ যদি যিসকলে বিচাৰিছে দেৰি নকৰিব নালাগে হয় নিশ্চয় আৰু আছে গাড়ী এইবোৰ আছে ইন'ভা আছে এইফালে আপোনাৰ XUV 500 আছে আপোনাৰ এইফালে ৱেগনাৰ আছে চুইফ্ট আছে গ্ৰেণ্ড আইটেন অলমষ্ট এখন বুকিং হৈ গৈছে এতিয়া তাৰপিছত আপোনাৰ এখন আছে বলেৰ' নিঅ' আছে মানে বহুতখিনি ইয়াত বিভিন্ন গাড়ী আছে যিহেতু নেকি আপোনালোকে ফোন কৰিব কণ্টেক্ট নাম্বাৰ দিয়া থাকিব তাত কণ্টেক্টত আপুনি ফোন কৰিব আপোনালোকে কি গাড়ী লাগে ক'ব এবাৰ জনাব যিহেতু নেকি আমাৰ ইয়াত নহ'লেও আমি লাহোৱালতো আছে আমাৰ আনি দিয়া ব্যৱস্থাটো কৰিব হয় তো যি কি নহওক আজি আচলতে মনবিলাক আচলতে বৰ ভাল নহয় তো সেইটোৱে তথাপিও এটা মানে প্ৰয়াস এটা কৰিলোঁ আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়াবলৈ যিহেতুকে বহুতৰ ডিমাণ্ড থাকে বহুতে বিচাৰি আছে কমেণ্টত বহুত কমেণ্ট আহি আছে যে নতুন ভিডিঅ' লাগে আপোনালোকে চাব পাৰে কমেণ্টবিলাক তো সেইটো কাৰণে আচলতে সকলোৰে দাবীত এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ গতিকে বহুত দিন ভিডিঅ' দিয়াও নাছিলোঁ আৰু এইকেইদিন জুবিনদাৰ যিটো খবৰ সেইটো আৰু ভিডিঅ' সেইদিনাখন দুটা ভিডিঅ' একলগত কেঞ্চেল কৰিছোঁ ইয়াতো ভিডিঅ' বনাবলগীয়া আছিলে আৰু বাইকৰ ডিলাৰতো এটা ভিডিঅ' বনাবলগীয়া আছিলে নাই নোৱাৰিলোঁ সেইদিনাখন ভিডিঅ' বনাবলৈ তো আজি সেইদিনাখনৰ পৰা আজিহে আচলতে ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে তো যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সকলোৰে এখন বাহন হোৱাৰ আশাৰে আজি এই ভিডিঅ'টো সামৰিছোঁ যিমান পাৰে শ্বেয়াৰ কৰিব সকলোৰে ঘৰত এখন চাৰিচকীয়া বাহন হ'ব লাগে আৰু যেতিয়া সেই ঘৰকেইটাত আমি যাম তো ক'ব লাগে যে কৰ্মজীৱনৰ ভিডিঅ' চাই পিনি গৈছিলোঁ নয়নদাৰ ভিডিঅ' চাই পিনি গৈছিলোঁ তো ইমানতে সামৰিছোঁ আজিলৈ ধন্যবাদ জয় অসম জয় জুবিন দা